চামগুৰি সত্ৰত ৰাস মহোৎসৱৰ বাবে মুখা নিৰ্মাণ কৰা হৈছে। প্ৰকাণ্ড প্ৰকাণ্ড অজগৰৰূপী অঘাসুৰ নিৰ্মাণ কৰা হৈছে। বগলীৰূপী যি বকাসুৰ আছিলে ৰাস মঞ্চত কংসৰ অনুচৰ হৈছে বকাসুৰ আৰু অঘাসুৰ, আৰু এই বকাসুৰ অঘাসুৰে শিশু কৃষ্ণক বধ কৰিবলৈ যায় আৰু অৱশেষত শিশু কৃষ্ণৰ হাতত এই বকাসুৰ অঘাসুৰ নিধন হয়। আৰু এই আকৰ্ষণীয় যি মুখা আছিলে, মুখাই প্ৰাণ পাই উঠে মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পীসকলৰ হাতৰ পৰশত। প্ৰতিটো মুখা যিসমূহ বৰ মুখা নিৰ্মাণ কৰা হৈছে মাজুলীৰ চামগুৰি সত্ৰত, প্ৰতিটো ৰাস মঞ্চত এই মুখাই অভিনয় কৰিব। আৰু মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই কেৱল মাজুলীৰ ৰাস মঞ্চসমূহৰ বাবেই নহয়, অসমৰ নগাঁও, মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ বিভিন্ন ৰাস মঞ্চলৈ ইয়াতেই মুখা নিৰ্মাণ কৰা হয় আৰু ইয়াৰ পৰা অঘাসুৰ বকাসুৰ লৈ যোৱা হয়। মাজুলীৰ ৬০খনৰো অধিক ৰাস মঞ্চত ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নিশাৰ ভাগলৈকে আখৰা চলিছে। পুৱাৰ ভাগৰ পৰা নিশালৈকে সকলো শিল্পী ব্যস্ত হৈছে আৰু শিশু শিল্পীসকলৰ পৰা বয়োজ্যেষ্ঠ শিল্পীসকললৈ সকলো আখৰাত ব্যস্ত। এই মুহূৰ্তত প্ৰতিটো ফেৰীঘাট সজাই পৰাই তোলা হৈছে, ৰাস মঞ্চসমূহ সজাই পৰাই তোলা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰতিটো পৰিয়াল, প্ৰতিজন লোক সাজু হৈছে অতিথিক আদৰিবলৈ। দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে মাজুলীৰ ৰাস। আৰু এই মাজুলীৰ ৰাস এইবাৰ 14 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত 4খন ৰাস মঞ্চত ৰাস অনুষ্ঠিত হ'ব। ইয়াৰ সমান্তৰালকৈ 15 আৰু 16 নৱেম্বৰত প্ৰায় 60খন ৰাস মঞ্চত ৰাস অনুষ্ঠিত হ'ব। 17 নৱেম্বৰত ৰাস অনুষ্ঠিত হ'ব আৰু অৱশেষত 18 নৱেম্বৰত 7খন ৰাস মঞ্চত ৰাস অনুষ্ঠিত হ'ব। 14 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈকে মাজুলী দ্বিতীয় গোকুল বৃন্দাবনলৈ ৰূপান্তৰিত হ'ব। লাখ লাখ দৰ্শনাৰ্থী আহিব আৰু ইতিমধ্যে লণ্ডন, ফ্ৰান্স, ইজৰাইলৰ পৰ্যটকেৰে ভৰি পৰিছে মাজুলীৰ অতিথিশালাসমূহ।